হেল্ল' বন্ধু বান্ধৱী, আজি মই বেংগলোৰ ফুৰিব আহিছোঁ। বেংগলোৰত মানে স্কন মন্দিৰ এটা আছে, সেই স্কন মন্দিৰটো চোৱাৰ কাৰণে আহিছোঁ। মানুহৰ বহুতেই ভিৰ, মানে মানুহ দেখিলে মানে পাগল হৈ যাব লাগিব, ইমান লাইন। মোৰ লগত আহিছে মোৰ ছোৱালী, আৰু বেংগলোৰতে মোৰ ছিষ্টাৰ এজন থাকে, মোৰ ভণ্টি পেহীৰ ছোৱালী আৰু তাইৰ ল'ৰা। আমি একেলগে চাৰিও আহিছোঁ এই মন্দিৰটো চোৱাৰ কাৰণে। মন্দিৰটো বহুত ধুনীয়া দেখিবলৈ। আৰু আপোনালোকে চেণ্ডেল জোতা থোৱাৰ কাৰণে এনেকৈ বস্তা ল'ব লাগে, আৰু এযোৰ চেণ্ডেল থ'লে মানে 5 টকাকৈ দিব লাগে। চেণ্ডেলৰ নামত কিজানি একদিনত লাখৰ ওপৰত পায়। আহক মন্দিৰটো চাওঁ। মন্দিৰটোৰ চিৰি বহুত চিৰি বগাব লাগে, আৰু মন্দিৰটো মানে অত এটা সেনেকৈ আছে। কিন্তু মানে বহুত ডাঙৰ এৰিয়া মন্দিৰটোৰ, চাই ভালেই লাগিছে। মানে অনুভৱ হোৱা নাই চিৰি যে বগাই আছোঁ। কেতিয়াবা সময় পালে আপুনিও যাব এই মন্দিৰটোলৈ। জন্মাষ্টমীত বহুত বেছি মানুহ হয়। মই জন্মাষ্টমীৰ দিনাখন গৈ নাপালোঁ, তাৰে পিছদিনাখনহে গ'লোঁ। এয়া দেখিছে গল্ডেন কালাৰৰ যে দেখিছে, এইটো সোণৰে হয়। মানে ইয়াত সোণ বহুত আছে, সোণৰ মানে যিবিলাক গল্ডেন কালাৰ দেখিব আপোনালোকে, সেইটো মানে সোণৰে হয়। দেখি ভাল লাগিল, বহুতেই ধুনীয়া, কিন্তু মানুহৰ ভিৰ বহুত। এইটো মোৰ ভণ্টি পেহীৰ ছোৱালী, ইহঁতৰ ঘৰতো আছোঁ মই গৈ। মই ইহঁতৰ গাঁওখন মানে এখন গাঁও এৰিয়াত আছে, তাত কি দেখিলোঁ সেইটো ভিডিঅ' বনাই আপোনাৰ লগত শ্বেয়াৰ কৰিম। চাব, ভাল লাগে চাই গাঁওখন। এই মন্দিৰটো স্কন মন্দিৰ, মানে ইমান ভাল লাগে গৈ, কি ক'ম আৰু। ইয়াত সদায় ভগৱানৰে নাম কীৰ্তন হৈ থাকে, হৰে কৃষ্ণ হৰে কৃষ্ণ। এই মানে এইকেইটা লাইনে মানে এনিটাইম গাই থাকে তাত মানুহখিনিয়ে বহি কিনে। সদায় ভাল লাগিল গৈ। দেখিছে নহয় কিমান ধুনীয়া মন্দিৰটো। মন্দিৰৰ ভিতৰৰখিনি দেখাব নিদিয়ে, ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে আমি ভিতৰৰখিনি দেখুওৱা নাই, বাহিৰৰখিনিয়ে দেখাইছোঁ আপোনালোকক। আৰু মন্দিৰ দৰ্শন কৰি উঠি খিচিৰি দিছে, আমি খিচিৰি খালোঁ। খিচিৰিখিনি খাই ভাল লাগিল, প্ৰসাদ হিচাপে দিছে আৰু সকলোকে। এয়া মানুহ চাওক, খিচিৰি খোৱা মানুহ চবেই মানে খিচিৰি হাতত লৈ লৈ খাই আছে। আমিও খালোঁ, খাই বহুতে ভাল লাগিল। আমি মন্দিৰত পৰা এতিয়া বিদায় ল'ম। এতিয়া আৰু ঘৰলৈকে ৰাওনা হ'ম, মানে হোটেললৈকে। গতিকে আজিলৈ নেক্সট এটা ভিডিঅ' লৈ আকৌ